ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16ত থকা ফ্ৰম এ ৰেলৱে কেৰিয়েজ নামৰ এই পয়েমটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা So, question number 1 দিয়া আছে answer the following questions in complete sentences. তলৰ যি A B দুটা question দিয়া হৈছে এই দুটা questionৰ answerবোৰ complete অৰ্থাৎ সম্পূৰ্ণ বাক্যত দিব কৈছে এটোত সুধিছে who is the poet of the poem from a railway carriage মানে এই যেটো poem from a railway carriage ইয়াৰ poet গৰাকী বা কবি গৰাকীৰ নাম কি Your answer তোমালোকে লিখিবা Robert Louis Stevenson is the poet of the poem from a railway carriage. From a railway carriage এই poemটোৰ poet গৰাকীৰ নাম হ'ল Robert Louis Stevenson. তাৰপিছত ভিডিঅ'ত দিয়া আছিল what according to the poet is faster than fairies and witches. কবি গৰাকীৰ অনুসৰি কি কোনটো হেতু বস্তু যেটো মানে ফেৰিজ অৰ্থাৎ পৰি আৰু উইচেস মানে ভুতুনি ফেৰিবোৰত কৈ বা ভুতুনিবোৰত কৈ বেছি ফাষ্ট বেছি দ্ৰুত গতিত যায় সো ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে according to the poet the train is the faster than fairies and witches ফৰিবোৰত কৈ আৰু ভুতুনিবোৰত কৈ যি বেছি দ্ৰুত গতিত যায় হেতু হল ট্ৰেইন কবি গৰাকীৰ অনুসৰি মানে কবি গৰাকীয়ে তেনেদৰে কৈছে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটোত দিয়া আছিল give brief answers to the following questions তলৰ কোৱেশ্চনবোৰৰ আনসাৰবোৰ আমাক ব্ৰিফলি দিব দিছে অলপ মানে চমুকৈ দিব দিছে অলপ আমি লিখিব লাগিব ইয়াত চমুকৈ সো এই কোৱেশ্চনটোত সুধিছিল who is a tramp tramp কোন হয় what is he doing তেওঁ কি কৰি আছে So your answer লিখিবা in the poem a tramp is a person who travels on foot poem tut ba kobita tut egoraki tramp ki boli koise is a person egoraki ব্যক্তি হয় tramp মানে egoraki ব্যক্তি হয় who travels on foot ji goraki ব্যক্তিয়ে মানে খুসকাৰি অহা যোৱা কৰে he is standing at a sort কৈছিলে ন what is he doing কি কৰি আছে সো আমি লিখিব পাৰো he is standing কি কৰি আছে থিয় হৈ আছে and gazing আৰু মানে লক্ষ্য কৰি আছে likely with amazement at the passing scenery and perhaps the train itself তেনেদৰে তোমালোকে লিখিবা তাৰ পিছত ভিডিঅ'ত খুদিছিল what does the train leave behind while rushing forward যেতিয়া ট্ৰেইনখন বহুত দ্ৰুত গতিত আগবাঢ়ি গৈ থাকে তেতিয়া ট্ৰেইনখনে কি এৰে কি এৰি যায় হেতু কথা খুদিছে মানে ইয়াতে ইয়াৰ আনসাৰ তোমালোকে লিখিবা while rushing forward the train leaves behind glimpses of the landscape including bridges যেতিয়া মানে বহুত জোৰেৰে যায় ট্ৰেইনখন তেতিয়া ট্ৰেইনখনে বহুতো তেনেকৈ ঝলক গ্লিম্পেছ এৰি যায় আৰু প্ৰাকৃতিক দৃশ্যবোৰ এৰি যায় তাৰে ভিতৰত কি কৈছে ব্ৰিজেস দলংবোৰ হাউজেস ঘৰবোৰ ফেন্সেস তাৰ পিছত এন্ড ডিচেস যিবোৰ ধৰা খাৰি খাৰি কৈ ৰোৱা সৰু সৰু গছ ফেন্সৰ দৰে অৰ্থাৎ বাউণ্ডাৰীৰ দৰে ব্যৱহাৰ কৰে মানে কি জেউৰাৰ দৰে এন্ড ডিচেস আৰু খাৱৈবোৰ এৰি থৈ যায় এজ ৱেল এজ ফিল্ডবোৰ এৰি থৈ যায় অফ গ্ৰেজিং এনিমেল যিবোৰ ফিল্ডত মানে এনিমেলবোৰে চৰি থাকে ঘাঁহ খাই থাকে হেবোৰে যায় এণ্ড ইভেন ব্ৰিফ sights of people like a child climbing trees আৰু আনকি কি কৈছে লোকসকলক এৰি থৈ যায় মানুহকো যেনে ধৰা like a child climbing trees যেনে ধৰা শিশু এটাই গছৰ ওপৰত উঠি আছে a tramp looking on আৰু এজন ট্ৰেম্পে অৰ্থাৎ যিগৰাকী ব্যক্তি আমি ইতিমধ্যে গম পোৱা আহিলো যি মানে খুসকাৰি অহা যোৱা কৰে সো মই এই কবিতাটোত বা পয়েমটো ধুনিয়াকৈ ব্যাখ্যা কৰি দিছো যিসকলে চোৱা নাই মোৰ ভিডিঅ'টোৰ পাছতে লিংকটো মানে কি এই এণ্ড স্ক্ৰিনত অৰ্থাৎ ভিডিঅ'টোৰ শেষতে
স্ক্ৰীনৰ ওপৰত দি দিম, তাতে ক্লিক কৰি তোমালোকে সেইটো চাই ল'বা। তেতিয়া কুৱেশ্যনবোৰ কৰোঁতে আৰু সহজ লাগিব, তাত ভালকৈ বুজাই দিয়া আছে কবিতাটোৰ বিষয়ে কি বুজাব বিচাৰিছে। তাৰপিছত লেডিজ ষ্ট্ৰিংগিং ডেজিছ, আৰু ডেজিছ ফুলৰ যি মালা সেইবোৰ মানে গাঁঠি থকা লেডিছবোৰে, মহিলাসকলে, এণ্ড কাৰ্ট লাম্পিং এলং, আৰু এখন কাৰ্ট অৰ্থাৎ গৰু গাড়ী বুলি ক'ব পাৰোঁ, য'ত মানে বহুত বুজা তাতে আছে, বুজাৰে মানে বহুত বুজাই দিয়া হৈছে, বহুত বস্তু আছে, মানুহ আছে তাতে। তো তেনেকৈ সেই কাৰ্টখন গৈ থকাও আমি মানে ট্ৰেইনখনৰ পৰা মানে কবিগৰাকীয়ে দেখি পাইছে, সেইটো এৰি এৰি আহিছে এইবোৰ ট্ৰেইনখন আগবাঢ়ি যাওঁতে। চ' ঠিক তেনেদৰে চিটোত দিয়া আছিল হোৱাট ইজ লাম্পিং এলং এণ্ড হোৱাই। হোৱাট ইজ লাম্পিং এলং, লাম্পিং এলং মানে কি বুলি কৈছে, আৰু কি কৈছে এণ্ড হোৱাই, আৰু কিহৰ কাৰণে। ইয়াৰ আনচাৰ লিখিব, লাম্পিং এলং ডিছক্ৰাইবছ ছামথিং মুভিং ইন এ হেভি শ্ল' এণ্ড ৱেকাৰ্ড মেনাৰ। লাম্পিং এলং মানে এইটো বৰ্ণনা কৰে, এই লাম্পিং এলঙে যে ছামথিং মুভিং ইন এ হেভি, বহুত মানে দঘূৰ হৈ পেলাই কিবা গৈ আছে, আৰু লাহে লাহে গৈ আছে, যিহেতু দঘূৰ হয় লাহে লাহে যাব, এণ্ড ৱেকাৰ্ড মেনাৰ মানে দুৰ্বল হিচাপে গৈ আছে কোনোমতে। দ্য ফ্ৰেজ ইজ ইউজ ইন দ্য পয়েম, কবিতাটোত বা পয়েমটোত এই ফ্ৰেজটো ব্যৱহাৰ কৰিছে টু পৰ্ট্ৰে এ কাৰ্ট, এখন কাৰ্টক অৰ্থাৎ এখন গৰু গাড়ীক বৰ্ণনা কৰিবৰ কাৰণে। কাৰ্ট অকল যে গৰু গাড়ী বুলি হ'ব এইটো নহয়, মানে ঘোঁৰাও যদি টানে, মানে জন্তুৱে টানি লৈ গৈছে, তাত কোনো ব্ৰেক নাই, কিবা নাই, ইঞ্জিন নাই, চ' লাইক ডেট। তাৰপিছত লেডিন মানে বহুত বুজা আছে তাতে, সেইটো বৰ্ণনা কৰিবৰ কাৰণে সেই কাৰ্টখনত, গৰু গাড়ীখনত, উইথ এ মেন, আৰু সেই বুজাটো কেনেকুৱা আছিল, এগৰাকী মানুহ আছিলে তাতে, এণ্ড গুডছ, আৰু বহুতো বস্তু আছিলে। GWD গুড মানে ভাল, গুডছ বুলি কৈছে, ইয়াত মাল বস্তুৰ কথা কৈছে। ষ্ট্ৰাগলিং, যিহেতু বহুত মানে ভিৰ আছিলে, মানে কি ওজন আছিলে, সেইকাৰণে ষ্ট্ৰাগল কৰিছিলে, কষ্ট পাইছিলে ন, কষ্ট কৰি গৈ আছিলে। এজ ইট মুভছ এলং দ্য ৰোড, যিহেতু ৰ'দত মানে ৰাস্তাত আগবাঢ়ি গৈ আছিলে, আৰু ইমান লোড আছিলে, সেইকাৰণে বহুত মানে কষ্ট হৈছিলে। চ' সেইটো কথা। তাৰপিছত 3 নম্বৰ যিটো কুৱেশ্যন, সেইটোত দিয়া আছিল ফাইন আউট ছাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম, পয়েমটোৰ পৰা কিছুমান ৰাইমিং ৱৰ্ড আমাক বাছি উলিয়াব দিছিলে। চ' মই ইয়াতে বাছি উলিয়াই তোমালোকক লিখি দিছোঁ, যেনেদৰে আনচাৰ লিখিছোঁ, উইচেছ, ডিচেছ, বেটেল, কেটেল, তেনেদৰে। তো তোমালোকে এইবোৰ লিখি ল'বা ধুনীয়াকৈ তোমালোকৰ বহীটোত, আৰু ভালকৈ মুখস্থ কৰি চাই ল'বা এইবোৰ, যাতে তোমালোকে কুৱেশ্যন আহিলে, প্ৰশ্ন আহিলে যি এক্সামত তোমালোকে ভালদৰে লিখিব পাৰা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। এই পয়েমটোৰ ব্যাখ্যা ইয়াৰ আগতে কৰি দিছোঁ, মই এই ভিডিঅ'টোৰ মাজতে মেনশ্যন কৰিছোঁ সেইটো কথা। তোমালোকে সন্মুখত দেখা পাইছা এতিয়া, এই ভিডিঅ'টোতে ক্লিক কৰি চাই ল'ব পাৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।